বানত বুৰিল টিংখাং সমষ্টি কেইবাখনো গাঁও মথাউৰিত ওপৰত সহবাস কৰিবলগীয়া হৈছে বানাক্ৰান্ত আৰু পশুধনে নতুন হলগুৰি আৰু ২ নং হলগুৰি অঞ্চলত বুৰিডিহিং মথাউৰিলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে আৰু মাত্ৰ কেইঞ্চিমান পানী বাঢ়িলেই মথাউৰি ওপৰেৰে বাগৰি পৰিব পানী ঠায়ে ঠায়ে খহি পৰিছে মথাউৰি ঠায়ে ঠায়ে পানীৰ পুং ফুটি ভিতৰলৈ সোমাই আহিছে পানী যোৱা নিশাৰে পৰা মথাউৰিত বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে মথাউৰিত জিঅ' বেগ দি পানী বাগৰা আৰু মথাউৰি খহনীয়া ৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে মাত্ৰ কেইমাহমানৰ আগতে নিৰ্মাণৰ কাম আৰম্ভ কৰা মথাউৰিটো পূৰ্বতকৈ চাপৰ কৰি দিয়াৰ বাবে বিপদজনক হৈ পৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে যাৰ বাবে টিংখাং সমষ্টি আৰু খোৱাং সমষ্টিৰ বৃহৎ অঞ্চললৈ তীব্ৰ ভাবুকি কঢ়িয়াই আহিছে বানে ইতিমধ্যে বুৰিডিহিং নদীৰ বানে ৩ নং হলগুৰি গাঁও ৰমাইলাচন গাঁও আৰু চহৰীকটা অঞ্চলৰ কেইবাখনো নৈৰ কাষৰীয়া গাঁও সম্পূৰ্ণ বুৰাই পেলাইছে এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বানাক্ৰান্তসকলৰ আমি জনামতে আপোনাৰ এইটো মানে এই বানটো মানে এবছৰ যিটো হৈছে বহুত বেছি ডাঙৰ হৈছে মানে আপোনাৰ এই যেতিয়া মানে আপোনাৰ এই ডিপাৰ্টমেণ্টে এই মথাউৰিটো বনাই আছিলে এই মথাউৰিটো মানে যেতিয়া বনাই আছিলে এইটো মানে বহুত বেছি হেৰি কৰিছিলে মানে খান্দি দিয়াৰ লগে লগে আপোনাৰ মানে বস্তু বহুত চাপৰ হৈ গ'লতো চাপৰ হৈ যোৱাৰ লগে লগে এতিয়া পানীটো মানে প্ৰত্যেক বছৰে মানে যিমান পাৰে মানে বস্তুটো মানে ওপৰলৈ উঠি আহে আমি গোটেই ৰাতি মানে কাম কৰিছোঁ তাৰপিছত আপোনাৰ মানে সেইফালেও কিন্তু বহুত বেছি মানুহৰ মানে গৰু ছাগলীৰ পৰা ইত্যাদি কৰি কুকুৰা মানুহৰ বহুতৰ মানে উঠিয়ে গুচি গৈছে না কিবা খাবলৈ আছে না এতিয়া বৰ্তমানলৈকেতো একো খাদ্য সামগ্ৰী মানে যোগান ধৰা সাহায্য দিয়া নাই বৰ্তমানলৈকে এইখিনি মানে চাওঁ কি হৈছে কাৰণ পানীটো বহুত বেছি মানে দ্ৰুত কৰি বাঢ়িছে কোৱা শুনিছোঁ মানে কাৰণ মানে কালি ৰাতি মানে এইটো বহুত বেছি সাগৰ সদৃশ হৈ আছে আৰু যদি এইটো কৰি যদি বাঢ়ি থাকে মোৰ হিচাপে মানে এইবিলাকত মানে ইমান হেৰি নহ'ব কাৰণ অলপ আগত বহুত বেছি মানে আপোনাৰ মানে একদম মানে আলিয়ে আৰু মানে পানী লাগি আছে মানে এইটো পৰিস্থিতি আপোনালোকে মানে লক্ষ্য কৰিলে গম পাব কাৰণ এই মোৰ হিচাপে এতিয়া মানে এইটো এই মথাউৰিটোৱে মানে এতিয়া মানে আমাৰ এইফালে টিংখাং সমষ্টিটো মানে এই বানৰ কাৰণে মানে বহুত বেছি মানে প্ৰাণস্বৰূপ হৈ আছে মানে মথাউৰিটো যদি আপোনালোকে যদি ভালকৈ যদি এইটো মানে ডিপাৰ্টমেণ্টে যদি নবনায় তেতিয়াহ'লে খালি মানে অনাগত দিনত মানে ইখন গাঁও মানে বা সিফালৰ গোটেই টিংখাং সমষ্টি পাই গোটেই মৌজা হেৰি হৈ যোৱাৰ চান্স আছে মানে কাৰণ মানে বানত মানে বুৰ যোৱাৰ চান্স আছে মানে ইয়াত আজি 3 দিনৰ পৰা পানী হৈ আছে যোৱাকালি আৰু পৰহিদিনা ৰাতিৰ পৰা পানীটো বাঢ়িছে আজি যোৱা নিশা পানী হৈছে এই মথাউৰিটো আগতকৈ অলপ চাপৰ কৰি দিলে তেওঁলোকে যিটো আছিলে আগত কাটি কিনে বহল কৰি দিলে ইয়াৰ মথাউৰিটো আপোনালোকে অলপ আগলৈ চাওক এইটো দেখা পাব এইখিনি চাপৰ কৰি দিয়াৰ কাৰণে এই গাঁওবিলাক এতিয়া হয়তো ডুবি যাবও পাৰে আৰু 6 ইঞ্চি পানী বাঢ়িলে মথাউৰিটো দি ওপৰদি বাগৰি পানী বাঢ়ি আছে হয় এই অঞ্চলটোৰ মৰাণ সমষ্টি আৰু টিংখাং সমষ্টি গোটেইখিনি মানুহৰ বিশেষকৈ লোকচান হ'ব টিংখাং সমষ্টিৰ প্ৰায় আধা সংখ্যক গাঁও ডুবি যাব টেঙে মৌজা গোটেইখিনি আৰু এই মথাউৰিটো যদি বাগৰি যায় পানী যিটো বৰ্তমানটো পানীটো এনেকৈ হ'লেতো ভগা চান্সেই আছে আৰু এনেকৈ জিঅ' বেগে ৰ'ব জানো প্ৰায় চাইডে সোমাই যাব পানী দিয়া জিঅ' বেগটো আৰু এনে যিমানটো কৈছে এখেতলোকে কোৱা মতেতো মথাউৰিটো কাটি দিলে বোলে অকল ৰাইজে অকল বহলহে কৰিলে বোলে তেওঁলোকে ঠিকাদাৰে যদি তেনেকুৱা হয় আমাৰ এইফালৰ পাছফালৰ গাঁওখনটো একদম ধূলি লৈ যাব আপোনাৰ একোৱেই নাথাকে তাত যিটো অৱস্থা হ'ব নহয় ইয়াৰ পৰা যদি ভাঙিলে যায় ওচৰৰ মানুহখিনি ঠিকে আছে আঁতৰৰ মানুহখিনি আমি প্ৰেছাৰ পামগৈ বেছি টিংখাং সমষ্টি প্ৰায় গোটেইখিনিয়ে যাবগৈ বুলি ক'লেও বেয়া নহয় পানীটো বাঢ়ি আছে আৰু সেই যদি গছখিনি নথকা হেঁতেনতো কমচে কম তেতিয়াতো আহিলেহেঁতেন তাৰমানে পানীখিনি ধৰি আছে এতিয়া বুৰিডিহিং নদীৰ লেফ্ট বেংক যিটো মথাউৰি আপোনাৰ এইটো দেখিছে এই লেফ্ট বেংক যিটো মথাউৰি এই মথাউৰিটো আপোনাৰ যোগেন হাজৰিকা নিৰ্মাণ কৰিছিল বহু বছৰ আগত এতিয়া বহু বছৰ পিছত এই মথাউৰিটো পুনৰ সবলীকৰণ কৰা হৈছে কিন্তু দুৰ্ভাগ্যজনক বিষয় যে এই মথাউৰিটো যেতিয়া নিৰ্মাণ কৰা আগমুহূৰ্তত আমাৰ যিজন স্থানীয় বিধায়ক মন্ত্ৰী তেখেতে এটা কথা কৈ আহিছিল ৰাজহুৱাভাৱে যে মথাউৰিটো 7 মিটাৰ পকীকৰণ হ'ব আৰু 1 মিটাৰ ওখ হ'ব পুৰণা মথাউৰিটোতকৈ 1 মিটাৰ ওখ হ'ব কিন্তু আমি সময়ত দেখিলোঁ যে এই মথাউৰিটো 1 মিটাৰ নহয় 1.5 মিটাৰ কাটি পেলোৱা হ'ল 1.5 মিটাৰ কাটি মথাউৰিটো বহল কৰা হ'ল আৰু সেইকাৰণে এই 25 কিলোমিটাৰ যি মথাউৰি নিৰ্মাণ হৈছে ইয়াত আৰু 1 ঘণ্টাৰ পিছত আপুনি চাব এনেকৈ যদি বাঢ়ি থাকে 100টাতকৈ বেছি জেগাত অভাৰটপ হ'ব এতিয়া মূল কথাটো হ'ল কি যে এই মথাউৰিটো নিৰ্মাণ কৰা যিটো প্ৰক্ৰিয়া আমি সকলোৱে আদৰণি জনাইছোঁ কিন্তু এই মথাউৰিটোক লৈ ইয়াৰ যিজন স্থানীয় বিধায়ক তেওঁ কিন্তু এই মথাউৰিটো মানুহৰ আৱেগক লৈ খেলা কৰিলে যাৰ কাৰণে ইয়াত যদি কোনোবাই এই মথাউৰিটো অনিয়ম হৈছে বুলি কোৱা হয় বা কিবা হৈছে বুলি যদি কোৱা হৈছে তেখেতসকলে কিন্তু জেল হাজতলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে যাতে ইয়াৰ ওপৰত কোনো মাত মাতিব নোৱাৰে
এনেকুৱা এটা ডিজাইন ইয়াৰ স্থানীয় বিধায়কজনে কৰিছে, যাৰ কাৰণে আজি এই টিংখাং সমষ্টি আৰু খোৱাং সমষ্টিৰ ৰাইজ আতংকিত হৈ আছে। ইয়াৰ যিজন স্থানীয় বিধায়কে আতংকময় এটা পৰিৱেশ সৃষ্টি কৰি দিছে, এটা ডিজাইন কৰি থৈ দিছে, যাতে ইয়াত কোনো প্ৰতিবাদ কৰিব নোৱাৰে। এই মুঠাইটোক লৈ কোনো প্ৰতিবাদ কৰিব নোৱাৰে। গতিকে সেই কথাখিনি আমি বহু আগতে কৰি আহিছিলোঁ। গতিকে এতিয়া কথাটো হ'ল যে এই মুঠাইটো পাৰত আমি বাস কৰোঁ, ইয়াত কিমান পানী হয় আমি জানো। প্ৰত্যেক বছৰ হোৱা বানপানীত ইয়াৰ জনসাধাৰণে কেনেকৈ আতংক পৰিৱেশ সৃষ্টি হয় আমি এই কথাটো জানো। এতিয়া সেইকাৰণে যে এই যিজন স্থানীয় বিধায়ক, যিজন মন্ত্ৰী, এই মন্ত্ৰীজনক অপসাৰণ কৰিব লাগে, আৰু অপসাৰণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱালৰ মোৰ পোনপটীয়া আমাৰ আবেদন যে তেখেতলৈ দুইজনলৈ আমাৰ অনুৰোধ, এই মুঠাইটো 62 কোটি টকাৰ যদি মানে কাম হৈছে, ইয়াৰ অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ দুৰ্নীতি সংঘটিত আছে এই মুঠাইটোত। গতিকে এই মুঠাইটো তদন্ত কৰিব লাগে, আৰু তদন্তৰ পৰা বিমল বৰা মন্ত্ৰিত্ব কটন কৰি তদন্ত কৰিলে প্ৰকৃত চৰিত্ৰটো ওলাই পৰিব। আৰু আমি চেলেঞ্জ কৰিছোঁ, বিমল বৰা ডাঙৰীয়াক আমি চেলেঞ্জ কৰিছোঁ, ডিপাৰ্টমেণ্ট লৈ আহি ইয়াত এষ্টিমেট ৰাইজক দেখুৱাই দিয়ক, পুৰণা মুঠাইটোতকৈ কিমান ওখ হ'ব লাগিছিল। এক্সপাৰ্ট এষ্টিমেট লৈ তেখেতে দেখুৱাই দিয়ক। সৎ সাহস যদি আছে, আমাৰ ওচৰত কিন্তু তথ্য আছে, কিমান পুৰণা মুঠাইটোতকৈ ওখ হ'ব লাগিছিল আমাৰ ওচৰত তথ্য আছে। বিমল বৰাকো আমি অনুৰোধ জনাইছোঁ, প্ৰত্যাহ্বান জনাইছোঁ, সৰ্বানন্দ সোণোৱালক আমি প্ৰত্যাহ্বান জনাইছোঁ, এই মুঠাইটোলৈ আহি ডিপাৰ্টমেণ্টক আনি কিমান মাটি লাগিছিলে, কিমান ওখ হ'ব লাগিছিলে এইটো ৰাইজৰ আগত বুজাই দিয়ক। অন্যথা এই জনসাধাৰণৰ ওপৰত কৰা যিটো অত্যাচাৰ তেওঁ কিন্তু আমি মানুহে নিদিলেও কিন্তু প্ৰকৃতিয়ে দিব, এই কথাটো আমি আগতে কৈ আহিছোঁ। গতিকে এই সম্পৰ্কে আমি ৰাষ্ট্ৰপতিলৈ চিঠি লিখিছোঁ, প্ৰধানমন্ত্ৰীলৈ ডাকযোগে চিঠি পঠিয়াইছোঁ। ইয়াৰ উচিত তদন্ত হ'ব লাগিব, আৰু তেতিয়াহে এই সমগ্ৰ ৰাইজ, কেৱল 25 কিলোমিটাৰত বাস কৰা এই মুঠাইৰ কাষৰ ৰাইজে নহয়, খোৱাং সমষ্টি, টিংখাং সমষ্টি সম্পূৰ্ণ ধূলিসাৎ হৈ যাব, যদিহে এই মুঠাইটো ভালকৈ যদি নিৰ্মাণ কৰা নহয়।